দৰ্শক আপোনালোকে চাই আছে টাইম 8 ষ্টুডিঅ'ত মই খৰদ গায়ন আৰু লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ মহানগৰীত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান মহানগৰীত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান মহানগৰীত পাণ্ডুত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান পুৱাৰ ভাগৰ পৰাই প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে বুলডোজাৰ চলিছে আৰু তাৰ পাছত যিসকল অবৈধ দখলকাৰী আছিল অবৈধ বেদখলকাৰী আছিল সেই বেদখলকাৰীৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে কোনো কাৰণতে অবৈধ বেদখলকাৰীক থাকিবলৈ দিয়া নহয় এটা কৈ অবৈধ বেদখলকাৰীক চিনাক্ত কৰি উচ্ছেদ কৰা হ'ব তাৰ পাছত পুনৰ এতিয়া মহানগৰীত প্ৰশাসনৰ বুলডোজাৰৰ উচ্ছেদ চলি দেখিবলৈ পোৱা গৈছে বৃহৎ প্ৰশাসনৰ বৃহৎ দলে উচ্ছেদ চলাইছে পুৱাৰ ভাগৰ পৰা আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত সমগ্ৰ খবৰ আমি দৃশ্যাংক দেখুৱাইছো প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান পুৱাৰ ভাগৰ পৰা এটা ঘৰ এনেধৰণে ভাঙি পেলাইছে পুৱাৰ ভাগৰ পৰাই আৰু এই দৃশ্যাংক দেখুৱাই আছো বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ মাজত হাহাকাৰ হোৱা দেখিবলৈ পোৱা গৈছে দুটা টু ইণ্ডো কৰি আপোনালোকক দেখুৱাইছো আমি এক চাইডে দেখুৱাইছো বৃহৎ উচ্ছেদ অভিযান আৰু আনহাতে বেদখলকাৰীৰ মাজত হাহাকাৰ আৰু মই দুটা চাইডে দেখুৱাবলৈ অনুৰোধ জনাম এক চাইডে উচ্ছেদ অভিযান দেখুৱাবলৈ অনুৰোধ জনাম আৰু এক চাইডে বেদখলকাৰী যি হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে সেয়া মই টু ইণ্ডো কৰি দেখুৱাবলৈ অনুৰোধ জনাইছো আমি দৃশ্যাংক দেখুৱাইছো আপোনালোকক এয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু পুৱাৰ ভাগৰ পৰাই প্ৰশাসনৰ এই উচ্ছেদ অভিযান চলিছিল আৰু যেহেতু এই বৃহৎ উচ্ছেদ অভিযান বুলি ক'ব লাগিব প্ৰশাসনৰ আৰু পুৱাৰ ভাগৰ পৰা এনে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে ঘৰসমূহ এফালৰ পৰা ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পিছত যে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱাৰ ভাগৰ পৰা চলিছিলে প্ৰশাসনৰ উচ্ছেদ অভিযান পাণ্ডুত চলিছে বৃহৎ উচ্ছেদ অভিযান আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মহানগৰীত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান পুৱাৰ ভাগৰ পৰাই এই প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি বেদখল কৰি আহিছিল অচিনাকি লোকে আৰু কোনো অচিনাকি লোককে চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহব বিশাল আৰক্ষী বাহিনীৰ বুলডোজাৰ লৈ উচ্ছেদ কৰে বেদখলকাৰীক আমি ইয়াৰ দৃশ্যাংক আপোনালোকক দেখুৱাইছো এফালে দেখুৱাইছো আপোনালোকক এই বুলডোজাৰে বৃহৎ উচ্ছেদ চলোৱা আৰু আনফালে আমি দেখুৱাইছো বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা আমি দেখুৱাইছো আপোনালোকক কেনেধৰণৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলো ঘৰ ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিহেতু দীৰ্ঘদিন ধৰি পাণ্ডুৰ 6 নম্বৰত এই উচ্ছেদ অভিযান চলিছে পাণ্ডুৰ 6 নম্বৰত দীৰ্ঘদিন ধৰি এনেধৰণে ৰেলৰ মাটিত অবৈধভাৱে ঘৰ সাজি আছিলে ৰেলৰ মাটিত অবৈধভাৱে ঘৰ সাজি আছিলে আৰু অৱশেষত আজিৰ দিনটোত এই বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো পুনৰ প্ৰশাসনৰ বুলডোজাৰ গৰজি উঠা দেখিবলৈ পোৱা গৈছে এইবাৰ পাণ্ডুত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি বেদখল কৰি আহিছিলে দখল কৰি আহিছিলে চৰকাৰী ভূমি আৰু অৱশেষত প্ৰশাসনৰ তৰফৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে আৰু এই উচ্ছেদ অভিযানৰ পিছত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখুৱাই আছো দৃশ্যাংক আপোনালোকক দেখুৱাইছো প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে আৰু এফালৰ পৰা সকলো ভাঙি চুৰমাৰ কৰি দিয়া দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰশাসনে বহুত দিনৰ পৰা জাননী জাৰি কৰি আছিলে কিন্তু প্ৰশাসনৰ জাননীক এইসকল বেদখলকাৰীয়ে বুঢ়া আঙুলি দেখুৱাই থকা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পাছত আজিৰ দিনটোত প্ৰশাসনৰ এক বৃহৎ বাহিনী উপস্থিত হৈ এই অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰু বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আমি দেখুৱাই আছো দৃশ্যাংক প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আমি এম্বিয়েন্সৰ মাধ্যমত দৃশ্যাংক দেখুৱাই আছো আপোনালোকক প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযানৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংক দেখুৱাইছো টাইম 8 এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো মহানগৰীত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিছে বৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ পিছত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিসকল বেদখলকাৰী আছিলে বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু বহু বছৰ ধৰি এইসকল লোকে অবৈধভাৱে দখল কৰি আছিলে চৰকাৰৰ ভূমি দখল কৰি আছিলে চৰকাৰী ভূমি দখল কৰি আছিলে ৰেলৱেৰ ভূমি দখল কৰি আছিলে আৰু মহানগৰীত পাণ্ডুৰ 6 নম্বৰত চলিছে বৃহৎ অভিযান ৰেলৱে আৰু প্ৰশাসনে চলাইছে বৃহৎ অভিযান আৰু বাছ তিনেৰে সাজিল জুপুৰিসমূহ আজি ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ আমি চেষ্টা কৰিছো প্ৰশাসনৰ
বৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে পাণ্ডুত আৰু প্ৰশাসনৰ বুলডোজাৰ গৰজি উঠা দেখিবলৈ পোৱা গৈছে যিহেতু বহুদিনৰ পৰা জাননী জাৰি কৰা হৈছিলে উচ্ছেদক লৈ কিন্তু কোনো কেৰেপ কৰা নাছিলে এইসকল লোকে তাৰ পাছত পুনৰ এতিয়া প্ৰশাসনে বৃহৎ উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে এই এম্বিয়েন্সৰ মাধ্যমতে দৃশ্যাংশ দেখুৱাই আছে